নমস্কাৰ বন্ধুসকল, মোৰ অন্যটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি আমি আলোচনা কৰিম SSC GD কনষ্টেবল 2024 ৰ ওপৰত। যদি আপোনালোকৰ হাইট চেষ্ট কম আছে তেতিয়াহ'লে আপোনালোকে এবাৰ চাকৰি কৰিব পাৰিব, ফিজিকেলো দিব পাৰিব। এখন ফৰ্ম ডাউনলোড কৰিব লাগিব, নটিফিকেশ্যনত উল্লেখ আছে কি ফৰ্ম, মই সকলোকে জনাই আছোঁ ভিডিঅ'টোৰ মাধ্যমেৰে শেষলৈকে। লগতে আপোনালোকক জনাম SC ST OBC EWS ৰ ক্ৰুচিয়েল ডেট, চাৰ্টিফিকেটখনৰ ক্ৰুচিয়েল ডেট কি হ'ব, অৰ্থাৎ আপোনালোকৰ চাৰ্টিফিকেটখন এপ্লাই কৰা শেষ ডেটটো কিমানৰ হ'ব লাগিব। লগতে আপোনালোকৰ হাইট চেষ্ট কিমান লাগিব, A to Z গোটেইখিনি এই ভিডিঅ'টোৰ মাধ্যমেৰে মই জনাম। যদি মোৰ চেনেলটো প্ৰথমবাৰ কাৰণে ভিজিট কৰিছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰক। চাওক বন্ধুসকল, যিহেতু প্ৰায় সংখ্যকে বহুতে সুধি আছিল যে দাদা হাইট চেষ্ট কিমান লাগিব। চাওক বন্ধুসকল, যিহেতু আপোনালোকে ইতিমধ্যে এনচাৰ কি দেখা পালেই আৰু এতিয়া আপোনালোকে ফিজিকেলৰ কাৰণে প্ৰিপাৰেশ্যন কৰি আছে আৰু ফিজিকেলৰ কাৰণে অপেক্ষা কৰি আছে, কাৰণ ফিজিকেলৰ আপোনালোকৰ ৰিজাল্ট আহিবলৈ আছে, নাম আহিবলৈ বাকী আছে। এতিয়া আহিছোঁ, যিহেতু আপোনালোকে ফিজিকেল দিবলৈ যাব, আপোনালোকৰ হাইট কিমান প্ৰযোজ্য হ'ব। আপোনালোকৰ হাইট তাত থাকিব 165 মেল কেণ্ডিডেট। যদি আপোনালোকে মেল কেণ্ডিডেট হয় তেতিয়াহ'লে আপোনালোকৰ হাইট লাগিব 165 আৰু ফিমেল কেণ্ডিডেট হ'লে 155 চেণ্টিমিটাৰ। এতিয়া যদি আপোনালোকৰ চেষ্ট 78 নৰ্মেল, তেতিয়া আপোনালোকে টেনশ্যন কৰিব নালাগে আৰু আপোনালোকে মিনিমাম 5 ফুলাব লাগিব। 78 নৰ্মেল আৰু 5 ফুলাব লাগিব। মই শেষলৈকে কৈ আছোঁ, হাইট চেষ্ট ইয়াত ধৰি দিছে, কিন্তু কম থাকিলেও যে আপোনালোকে ফিজিকেল দিব পাৰিব তাৰ ফৰ্মখন মই কৈ আছোঁ। এতিয়া আহিছোঁ আপোনালোকৰ ST SC OBC EWS ৰ কাষ্ট চাৰ্টিফিকেটৰ ক্ৰুচিয়েল ডেটটো কি। ক্ৰুচিয়েল ডেটটো আপোনালোকৰ 31 ডিচেম্বৰ 2023 চন। 31 ডিচেম্বৰ 2023 চনত আগতে এপ্লাই কৰা হ'ব লাগিব, তাত উল্লেখ কৰা আছে। তাৰ আগৰ এপ্লাই কৰা হ'ব লাগিব বুলি নটিফিকেশ্যনত সম্পূৰ্ণভাৱে উল্লেখ আছে। যদি আপোনালোকে আগতে এপ্লাই কৰিছে তেতিয়াহ'লে আপোনালোকৰ কোনো কথা নাই, আৰু যদি পিছত কৰিছে সেইটো যদি আপোনালোকে পিছত কৰাটো তাত দেখায় তেতিয়া তেওঁলোকে একচেপ্ট কৰিবও পাৰে, নকৰিবও পাৰে, সেইটো কোনেও ক'ব নোৱাৰে। হয়তো কিছুমানে কৰে, কিছুমানে নকৰে। এইটো মই 100% নকওঁ যে নকৰিব, কৰিবও পাৰে। এতিয়া আহিছোঁ আপোনালোকৰ কি ফৰ্ম লাগিব, যিখন ফৰ্মৰ দ্বাৰাই আপোনালোকৰ হাইট আৰু চেষ্ট কম থাকিলেও আপোনালোকে ফিজিকেল দিব পাব আৰু আপোনালোকে চাকৰি ল'ব পাব। ফৰ্মখনৰ নাম হৈছে এনেক্সাৰ 9। এনেক্সাৰ 9খন আপোনালোকে ক'ত উলিয়াব পাৰিব। এনেক্সাৰ 9খন আপোনালোকে DC অফিচত, আপোনালোকৰ DC অফিচত গৈ আপোনালোকে উলিয়াব লাগিব। সেইখনত তাত আপোনালোকে হাইট আৰু চেষ্ট ৰেহাই পাব। যদি সেইখন লৈ যায়, আপোনালোকৰ হাইট আৰু চেষ্ট অকণমান কম আছে, তেতিয়াহ'লে আপোনালোকক উলিয়াই দিব নোৱাৰে। আপোনালোকে ফিজিকেলৰ টাইমত সেইখন লৈ যাব। ফিজিকেলৰ টাইমত নিলে ভাল, সেইখন আপোনালোকে DC অফিচৰ পৰা উলিয়াই আনিব। যদি হাইট আৰু চেষ্ট কম আছে, এনেক্সাৰ 9খন আপোনালোকে উলিয়াই আনক। এনেক্সাৰ 9খন উলিয়াই আনিলে আপোনালোকৰ হাইট আৰু চেষ্ট কম থাকিলেও আপোনালোকক ৰিজেক্ট কৰিব নোৱাৰে। আপোনালোকক তেওঁলোকে কোনোপধ্যে ৰিজেক্ট কৰিব নোৱাৰে। এনেকুৱা ইনফৰ্মেশ্যন পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক। আজিৰ ভিডিঅ'টোত এইখিনিয়ে আছিল। আজিলৈ আহিছোঁ। জয় হিন্দ, জয় ভাৰত।